নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ জ্ঞানযোগ নামৰ চতুৰ্থ অধ্যায়ৰ তৃতীয় সংখ্যক শ্লোকভাগী হৈছে এনে ধৰণৰ সায়েৱায়ং ময়া তেজ্যা योगः प्रोक्तः पुरातनः भक्तोऽसि मे सखा चेति रहस्यं एतदुत्तमम्। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ পৰমেশ্বৰৰ সৈতে জীৱৰ সম্বন্ধৰ বিষয়ে যিটো অতি প্ৰাচীন তত্ত্ব আছে সেইটো তোমাক মই আজি ক'লো, কাৰণ তুমি মোৰ ভক্ত আৰু সখা, সেইবাবে তুমি এই অপাৰ্থিৱ ৰহস্যটো বুজিব পাৰিবা। অৰ্থাৎ যেতিয়া ভগৱান শ্ৰীকৃষ্ণই পূৰ্বৱৰ্তী ক্ৰম অনুসৰি বৈৱস্যত মনু আৰু মনু লগতে ইক্ষাকো যি গীতাৰ জ্ঞান দিছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া সখা অৰ্জুনক শ্ৰীমদ ভগৱত গীতাৰ জ্ঞান আকৌ প্ৰদান কৰিছিল, তেতিয়া তেওঁ সখাক কৈছিলে যে তুমি মোৰ পৰম আৰাধ্য, মোক তুমি পৰম আৰাধ্য হিচাপে মানি এই কাৰ্যত সমৰ্পিত হৈছা, গতিকে তুমি মোৰ ভক্ত আৰু প্ৰিয় সখা, গতিকে এই ৰহস্যটো আৰু জীৱৰ যি সম্বন্ধ প্ৰাচীন যি মুখ্য তত্ত্ব, সেই তত্ত্বজ্ঞান মই তোমাক প্ৰদান কৰিলোঁ আৰু সেই অপাৰ্থিৱ ৰহস্যটো তুমি উদ্ঘাটন কৰিব পাৰিবা আৰু বাৰুকৈ বুজিব পাৰিবা, সেয়েহে মই তোমাক অৱতাৰণা কৰিছোঁ। এই প্ৰসংগত মানুহ দুই ধৰণৰ আছে, এবিধ ভক্ত আৰু আনবিধ অসুৰ। শ্ৰীমদ ভগৱত গীতাৰ যি মহৎ তত্ত্ব তাক দিবৰ বাবে ভগৱানে যে অৰ্জুনকহে বাছি ল'লে, তাৰ কাৰণ হ'ল অৰ্জুন এজন ভক্ত। অসুৰ বুলি কোৱাৰ লগে লগে ইয়াতে যে ন সুৰহ অসুৰহ, অৰ্থাৎ অসুৰ প্ৰকৃতিৰ মানুহ, যাৰ প্ৰকৃতি অসুৰ সদৃশ, এজনৰ বাবে এই ৰহস্যময় তত্ত্ব বুজি পোৱাটো সম্ভৱ নহয়, যি অসুৰৰ সদৃশ বা অসুৰ প্ৰকৃতিৰ ব্যক্তি। এই জ্ঞানগৰ্ভ মহৎ গ্ৰন্থখনৰ বহুতো সংস্কৰণ আছে, তাৰে কিছুমান টীকা ভাষ্য কৰিছে ভক্তই আৰু কিছুমান ব্যাখ্যা কৰিছে অসুৰে। ভক্তই ৰচনা কৰা টীকাহে প্ৰকৃত টীকা, অসুৰে ৰচনা কৰা টীকা নিৰৰ্থক। অৰ্থাৎ য'ত গীতাৰ সমালোচনা হৈছে, গীতাৰ সমালোচনা হোৱাৰ পিছতো তেওঁলোকে মুখ্য তত্ত্বক উদ্ঘাটন কৰিব পৰা নাই, কিন্তু যিয়ে গীতা শুদ্ধ স্বৰূপ বুজি উপলব্ধি কৰি ব্যাখ্যা কৰিছে, সেয়াহে হৈছে গীতাৰ মুখ্য ভাষ্য আৰু উপলব্ধি কৰাৰ মুখ্য বাণী। অৰ্জুনে শ্ৰীকৃষ্ণক পৰম পুৰুষ পৰমেশ্বৰ বুলি মানি লৈছে। অৰ্জুনৰ পদাংক অনুসৰণ কৰি তেনে এটা দৃঢ় বিশ্বাসেৰে ৰচনা কৰা টীকাৰ দ্বাৰাহে এই মহান গীতাৰ বাবে এটি প্ৰকৃত ভক্তিপূৰ্ণ সেৱাৰ কাম কৰা হ'ব। অসুৰ প্ৰকৃতিৰ জনে কিন্তু ভগৱান কৃষ্ণই যে যথাৰ্থতে পৰমেশ্বৰ সেই কথা মানি ল'ব নোখোজে। ভগৱান কৃষ্ণক এজন মানৱ ৰূপতে তেওঁলোকে দৰ্শন কৰে যদিও কৃষ্ণৰ যি আধ্যাত্মিক শক্তি, যি পৰাশক্তি, তেওঁৰ মাজত সিঁচৰিত হৈ থকা যি আধ্যাত্মিক তত্ত্ব, সেই তত্ত্বটোক তেওঁলোকে জানিব নিবিচাৰে, সেয়েহে গীতাৰ তেওঁলোকে ভুল ব্যাখ্যা প্ৰদান কৰে। এইখিনিতে তেনে বিভ্ৰান্তিতজনক পন্থাৰ বিষয়ে এটা সকিয়নি দিয়া হৈছে। মানুহে অৰ্জুনৰ পৰাই আৰম্ভ হোৱা সেই গুৰু শিষ্য পৰম্পৰাক অনুসৰণ কৰিলেহে শ্ৰীমদ ভগৱত গীতাত নিহিত মহৎ তত্ত্বক উপলব্ধি কৰি উপকৃত হ'ব পাৰিব বুলি ইয়াতে প্ৰসংগক্ৰমে কথাখিনি উল্লেখ কৰিছে। এয়াই আজিৰ এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।